ডবকাত চোৰে টাৰ্গেট কৰি লৈছে মছজিদ মাদ্ৰাছাৰ দানপাত্ৰৰ বাকচ দোকানৰ পৰা চুৰি দুটাকৈ দানপাত্ৰৰ বাকচ আৰু চিচিটিভি কেমেৰাত বন্দী হৈছে চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। দোকানৰ গৰাকীয়ে নামাজ পঢ়িবলৈ যাওঁতে এই চুৰিকাণ্ড সংঘটিত হৈছে। দানপাত্ৰটোত প্ৰায় 15,000 টকা থকাৰ অনুমান কৰা হৈছে আৰু ঘটনাস্থলীত ডবকা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰু এতিয়া ডবকাত চোৰে মছজিদ মাদ্ৰাছাৰ দানপাত্ৰসমূহ টাৰ্গেট কৰি লোৱা পৰিলক্ষিত হৈছে আৰু চিচি কেমেৰাত বন্দী হৈছে চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য। দোকানৰ পৰা এইবাৰ চোৰে লৈ গ'ল দুটাকৈ দানপাত্ৰৰ বাকচ আৰু সেই দানপাত্ৰৰ বাকচটোত 15,000 টকা থকাৰ অনুমান কৰা হৈছে আৰু দোকানৰ গৰাকীয়ে নামাজ পঢ়িবলৈ যাওঁতে এই চুৰিকাণ্ড সংঘটিত কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰোৱা হৈছে, আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইয়াতে হৈছিল মই মাগৰিবৰ সময়ত মই ঘৰত গৈছোঁ নমাজ পঢ়িবলৈ। এই দোকানৰ পিছফালে মোৰ ঘৰ। মাগৰিবৰ নমাজ পঢ়ি শেষ কৰি আহিছোঁ আৰু কিমান সময় লাগিছে মাগৰিবৰ নমাজ পঢ়োঁতে। আহি পেলাই দেখোঁ দুয়োটা বাকচ নাই। এটা আছিল জয়নগৰ মাদ্ৰাছাৰ আৰু এটা আছিল আমাৰ ডবকা বড় মছজিদৰ। দুয়োটা বাকচ লৈ গ'ল। সময় 4টা কিমান এনেকুৱা হ'ব আৰু 5টা 5:45 মাগৰিবৰ নমাজৰ টাইমত আৰু আজানত দিয়াৰ পিছত গৈছোঁ। কিবা তথ্য পাইছে নেকি? না, কোনোবা তথ্য পোৱা নাই। তথাপি এজন মানুহে দেখিছে, এই ছোৱালী মানুহ এজন ইয়াত আছিল, দেখিছে যে দুটা বাইক লৈ মানুহ দুজন আহিছে, আহি বাইক ইয়াতে থৈছে, থৈ পেলাই হেলমেট পিন্ধা দুয়োজনৰ হেলমেট লগোৱা। এজন আহিছে আকৌ গৈছে, আকৌ আহিছে, তাৰ লগত কি কথা পাতিছে, আকৌ আহি পেলাই মোনা এটা আছিল লগত, বগা মোনাটো খালী আছিল। পিছত যাওঁতে দেখোঁ মোনাটো হেৰি হৈছে, এই মোনাৰ ভিতৰত কিবা আছে, গধুৰ কিবা লৈ পেলাই আৰু বাইক ষ্টাৰ্ট দিছে আৰু গ'ল। চিচিটিভিত দেখা পাইছে? চিচিটিভিত দেখা গৈছে, কিন্তু নম্বৰটো দেখা যোৱা নাই।